আজি আমাৰ অঞ্চলত ইয়াত পানী বাঢ়ি আহি আছে। বৰষুণ নেৰানেপেৰা বৰষুণ। কালি সন্ধিয়াৰ পৰা যি বৰষুণ আৰম্ভ হ'ল এৰাই নাই। ইয়াত চক কাষৰ ঘৰৰ কুকুৰা গাল বুৰিছে। ইতিমধ্যে ঘৰৰ ভিতৰত পানী প্ৰায় সোমাও পুখুৰীবিলাক বুৰি গৈছে, মাছ ওলাই গৈছে। যিসকল মাছ পুহিছে খেতিয়কসকলৰ বহু লছ, তেখেতসকলৰ বহু লোকচান সন্মুখীন হৈছে। মাছবিলাক ওলাই গৈছে পুখুৰীৰ পৰা। কিছু সময়ৰ পিছত ৰাস্তা সম্পূৰ্ণ বুৰি যাব। এনেকুৱা কণ্ডিশ্যন হৈছে ইয়াত পানীৰ। চাৰিওফালে পানী। কিছু সময়ৰ পিছত মই পানীৰ দৃশ্য দেখুৱাম। এয়া এতিয়া হৈছে, কিছু সময়ৰ পিছত আৰু পানী বাঢ়িব, ঘৰৰ ভিতৰত পানী সোমাব। প্ৰায় সোমাও কুকুৰা গঁৰালত সোমাইছে। ৰাস্তা ঘৰলৈ যোৱা বাট সকলো বুৰি গৈছে। এইটো পুখুৰী এটা পাৰ অলপ বাকী আছে, এটা পাৰ বুৰিছে। মাছ সকলো ওলাই গৈছে। পুখুৰীৰ দৃশ্য, ঘৰৰ দৃশ্য। কালি সন্ধিয়াৰ পৰা বৰষুণ আৰম্ভ হ'লেই আৰু একোৱাই নাই। পানীৰ অৱস্থা কি, বতৰৰ অৱস্থা কি, বৰষুণ পৰি আছে। পুখুৰী সকলো পুখুৰী বুৰি গৈছে, মাছবিলাক ওলাই গৈছে। কৃষকৰ মাজত হাহাকাৰ। এয়া বৰহাট মিছাজানৰ দৃশ্য। পানী, কেৱল পানী, চাৰিওফালে পানী। মোৰ সন্মুখত থকা আমাৰ পুখুৰীটো, আমাৰ ঘৰৰ পল্লীৰ পাৰটো প্ৰায় বুৰিছে প্ৰায়। ইয়াত থকা মাছ, ডাঙৰ পুখুৰীটোৰ মাছ ওলাই গ'ল। এই পুখুৰীটোৰ মাছো কিছু সময়ৰ পিছত ওলাই যাব। ইয়াত কিমান ভেটা দি ৰাখিব পাৰিবা এনেকুৱা বৰষুণ, অনৰ্গল বৰষুণ। কালিৰ পৰা বৰষুণ। যিটো অৱস্থা, ইয়াত পুখুৰী বুৰি যাব, পানী সোমাইছে অলপ কিছু সময়ৰ পিছত সম্পূৰ্ণ উঠি যাব। ইফালে থকা ডাঙৰ পুখুৰীটো সম্পূৰ্ণ বুৰি গৈছে, দুটা পাৰ। চাৰিওফালৰ পৰা মাছ ওলাই গৈছে। কেৱল মাত্ৰ বৰষুণেই বৰষুণ। মিছাজান গাঁৱত, বৰহাট মিছাজান গাঁৱত, চৰাইদেউ জিলাৰ বৰহাটৰ মিছাজান গাঁৱে নিজান গগৈ ঘৰ ভিতৰত পানী। এইবাৰ মিছাজান গাঁৱত বানপানী হৈছে। ঘৰৰ ভিতৰত পানী। চাওক আপোনালোকে কি অৱস্থা। চাৰিওফালে পানী, পাকঘৰত পানী, গোহালত পানী, বিচনা তলত পানী, পানীয়ে পানী। এয়া পানী, ঘৰৰ ভিতৰত পানী, পাকঘৰ, শোৱা ঘৰ ঠাই নাই এতিয়া। এনেকুৱা অৱস্থা। বহুত বছৰৰ মূৰত মিছাজানত এনেকুৱা বানপানী হৈছে। পৰিস্থিতি বিষম। এয়া চৰাইদেউ জিলাৰ বৰহাট মিছাজান গাঁৱৰ গৌচনী মৌজাৰ মিছাজান গাঁৱৰ এই নিজান গগৈ ঘৰ। কি অৱস্থা। কালিৰ পৰা নেৰানেপেৰা বৰষুণ। বৰহাট মিছাজান গাঁও, চৰাইদেউ জিলাৰ বৰহাট মিছাজান গাঁৱৰ অৱস্থা চাওক। মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে, কুকুৰা গঁৰালত পানী, পুখুৰী বুৰি গ'ল। যিসকল কৃষকে মাছ পুহিছে তেওঁলোকৰ পুখুৰীৰ পৰা পানী সোমাই পুখুৰীৰ পাৰেদি পানী বাগৰি যোৱাত সমস্ত মাছ ওলাই গৈছে। গতিকে বহু লোকচানৰ সন্মুখীন হৈছে। যি পৰিস্থিতিৰ সন্মুখীন হৈছে চব। মুঠতে পুখুৰীত মাছ নাই, ঘৰৰ ভিতৰত মানুহ থাকিবলৈ অৱস্থা নাই। এনেকুৱা হৈছে। ইয়াত এটা ডাঙৰ পুখুৰী, আধা বিঘাৰ পুখুৰী, এইফালে বুৰি গৈছে। পুখুৰী পাৰ বুৰি গৈ সকলো মাছ ওলাই গৈছে। চাৰিওফালে পানী, হাহাকাৰ। কিছু সময়ৰ পিছত পথ বুৰি যোৱাৰ উপক্ৰম হৈছে। পথ বুৰি যাব এতিয়া। কেৱল মাত্ৰ পানীয়ে পানী চাৰিওফালে। নেৰানেপেৰা বৰষুণ কালিৰ পৰা। বতৰৰ ৰুদ্ৰ ৰূপ। এইটো অৱস্থা। চাৰিওফালে পানীয়ে পানী।
কেইবাঘৰ মানুহৰ ভিতৰত পানী সোমাইছে পাকঘৰ বিচনাৰ তলত পানী সোমাই গৈছে পুখুৰী বুৰি শেষ পুখুৰীৰ ওপৰেদি পাৰৰ ওপৰেদি পানী গৈছে মাছ সকলো ওলালে একো নাই আৰু ওপৰত পানী বাগৰিছে বহু বছৰ মূৰত এনেকুৱা ঘটনা ঘটিছে সাংঘাতিক পানী পানী পৰিস্থিতি বিষম কাৰ পুখুৰী নাই সকলো পুখুৰীৰ মাছ ওলাই ৰাস্তাৰ ওপৰেদি কেনে পানী বাগৰিছে চব প্ৰায় 6 ইঞ্চি 1 ফুট মিছাজান পথ নাহৰআলিলৈ যোৱা বৰহাটৰ পৰা ভূঞাঘাটৰ পৰা যিটো মিছাজান নাহৰআলিত লাগিছে এই ৰাস্তাটো ওপৰৰ অৱস্থা পানীয়ে পানী বৰষুণৰ দৃশ্য কালিৰ পৰা দি আছে নেৰানেপেৰা বৰষুণ চাৰিওফালে পানীয়ে পানী চাওক সাগৰ সদৃশ পৰিস্থিতি চৰাইদেউ জিলা বৰঘাটৰ এই মিছাজান গাঁৱত আমি এটা ৰাস্তাত ঠিক হৈ আছোঁ চাৰিওফালে পানীয়ে পানী কেৱল পানী বৰষুণ ধাৰাসাৰ বৰষুণ ধুঁৱলিকলিয়তা পানীয়ে পানী বহু বছৰ মূৰত আমি সৰু হৈ থাকোঁতে ল'ৰালি কালত দেখিছিলোঁ এতিয়া চব এনেকুৱা বৰষুণ সাগৰ সদৃশ পৰিস্থিতি একেবাৰে চৰাইদেউ জিলা বৰহাট মিছাজান গাঁও ইফালেও পানী সিফালে পানী মুঠতে কেৱল পানী আৰু পানী খেতি পথাৰ সকলো পথাৰ ধাননি পানীৰ তলত और 3 दिन में অৱস্থা হৈছে হাহাকাৰ বৰষুণৰ বতৰত মইনা মুঠে মটৰ কিন্তু এফালে বানপানী যি বৰষুণ ইফালে পানী সিফালে পানী চাৰিওফালে পানীয়ে পানী কাৰোবাৰ কাৰণে আনন্দ কাৰোবাৰ কাৰণে দুখ বেদনা যি পৰিস্থিতি প্ৰায় 24 ঘণ্টা হ'ব এতিয়া বৰষুণ দিয়া একেৰাহে দি বৰষুণ পৰি আছে ৰোৱাৰ কোনো নাম মাত্ৰ গোন্ধেই নাই বৰষুণ পৰিয়ে আছে বৰষুণৰ বতৰ এয়া মাছ ধৰিছে চাওক চাই কি মাছ কাৱৈ মাছ বানপানীত মাছ ডঙা দেখাবলৈ Dang 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 dang. Oh, mas. Mau dang mas tau belum ya sih? Ada kita podle buile. Oh, kau video kau sudah? Dapat kon. চৰাইদেউ জিলাৰ বৰহাট মিছাজান গাঁৱৰ মাজৰ যিটো মিছাজান পথ ভূঞাঘাটৰ পৰা ধুৰুৱালিৰ পৰা যিটো নাহৰআলি আহিছে এইটো মিছাজান গাঁৱৰ মাজ অংশ এতিয়া পানী ইপাৰৰ পৰা সিপাৰ হৈ গৈছে প্ৰায় 1 ফুট 6 ইঞ্চি উচ্চতালৈ পানী বাগৰিছে
অঁ গাড়ী আহিছে পানী ফালি গাড়ী আহিছে ৰাস্তাৰ ওপৰেদি এনেকুৱা অৱস্থা বানপানী সেইফালে হৈছে নাই নৈ হ'ব পিছত ইফালৰ পানী ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে আজি দেওবাৰ কিন্তু পথচাৰী কম বজাৰ কৰা মানুহ কম পুৰা পানী হৈছে দেই মাছ ধৰাই মাছ মাৰিছে মাছ ধৰিছে খুৱাই চাইছে আমি খোজকাঢ়ি খোজকাঢ়িছোঁ বহুত বাঢ়িলে পানী এফুট উচ্চতাত পানী উঠিছে ৰাস্তাটোৰ ওপৰত মিছাজান পথৰ ওপৰত চাৰিওফালে পানীয়ে পানী এইফালে পানীয়ে পানী ভিডিঅ' এইটো পানীৰ মাজত পথৰ পানীৰ মাজত কেনেকুৱা অৱস্থা এই পিছাজান পথৰ ওপৰত পানী বানপানী গোটেই ৰাস্তাটো এইডোখৰ পানীয়ে পানী মাছ পাইছ ৰাইজৰ বান আক্ৰান্ত ৰাইজৰ পৰিস্থিতি বৰহাট মিছাজান গাঁৱত ঘৰৰ ভিতৰত পানী সোমাইছে মানুহৰ ঘৰৰ চোতালেদি এনেকৈ সোঁত বৈছে চক কেনেকুৱা ইমান এইটো বৰহাট মিছাজান গাঁৱৰ ৰূপম গগৈ ঘৰ চোতাল পিয়ালিটো প্ৰায় সমান হৈ গ'ল চোতালেদি সোঁত বৈছে চাৰিওফালে পানীয়ে পানী এইটো প্ৰথম অভিজ্ঞতা মিছাজানৰ মানুহৰ ইমান পানী একোৱেই নাই বাৰী সম্পূৰ্ণ পানীত ডুবি গৈছে ঘৰৰ ভিতৰত পাকঘৰত সোমাইছে কেৱল মাত্ৰ শুৱনি ঘৰটো বাকী আছে পানীয়ে পানী পাকঘৰৰ ভিতৰত পানী সোমালে ক'ত যাব লাগিব আমাৰ এইটো চাই ঘৰৰ ভিতৰত পানী পাকঘৰৰ ভিতৰত পানী চব সম্পূৰ্ণ পানী কেৱল মাত্ৰ শোৱা ৰুমটো বাকী আছে এইফালে পানীয়ে পানী আগফালে পানী পিছফালে পানী চবফালে পানী এনেকুৱা পানী বানপানী কি ৰূপ বৰহাট মিছাজান গাঁৱত পানী এইফালে পানী
ক'ত মাৰিবি কিবা দেৰখন দিবি নেকি ময়ে মাৰিম ঐ জানে মাৰি আছে তাত ঢেৰ ওলাইছে এডোখৰত ঘৰৰ ভিতৰত মাছ মাৰিছে চব এই ঘৰৰ ভিতৰত এনেকুৱাই অৱস্থা ঘৰৰ ভিতৰত চেপা পাতিব লাগিব সঁচাকে যদি ডাঙৰ এজনী আহি যায় কি হ'ব লাইভ হৈ যাব ন আমুক মাছ আকৌ মা আকৌ এইটো পানী খেতি এতিয়া আদা খেতি নহয় আৰু নাই এজনী আহিছে যেন লাগিছে ক'ত এইডোখৰত কোনডোখৰত ঘৰৰ ভিতৰত মাছ দেই ঘৰৰ ভিতৰত চোতালত মাছ ধৰা আছে চুম খা দুইটা আজি বৰহাটত এই বানপানীৰ মাজতে এই আমাৰ এই গোলাপ বড়োৰ ঘৰত এটা সাপ ধৰা হ'ল যিটো কয় ৰেড স্নেক আমাৰ ৰেজাৰকা ছাৰে আজি ইয়াত সাংঘাতিক বানপানী হৈছে বানপানীৰ বতৰত এটা সাপ ওলোৱাৰ সম্ভাৱনা আছে গতিকে সাপটো জয়কা চাই আহি উদ্ধাৰ কৰিলে ধৰিলে গতিকে দেখি কিন্তু বিষাক্ত সাপ নহয় সকলোকে কৈছিলোঁ বিষাক্ত সাপ নহয় বিষহীন সাপ তথাপিও সাপটো দেখি হয় দেখিলে মানুহে ভয় খায় ৰংটো এটা ক'লাৰ কাৰণে ডাঙৰৰ কাৰণে দেখিলে ভয় খায় গতিকে সাপটো ধৰি এই মেলি দিয়া হ'ব নিৰাপদ ঠাইত গতিকে পানীৰ কাৰণে ওলাইছে মানে পানীৰ কাৰণে আৰু ওলোৱা সম্ভাৱনা আছে ইয়াত চাৰিওফালে পানীয়ে পানী হয় হয় আপুনি সাপ ধৰিলে দীঘলকৈ দেখুৱাই দিয়ক সম্পূৰ্ণ চাইজটো চাওঁ এইটো চাওক ৰেড স্নেক নন পয়জনাছ নন ভেনমাছ স্নেক এইটো বিষহীন সাপ অজয়কা ছাৰে ধৰিলেহি আহি এই পানীৰ মাজত বৰষুণৰ বতৰত বৰষুণ দিয়ে আছে এইটো এতিয়াও কমেও 6 ফুট দীঘল হ'ব হয় নাই ছাৰ ফিমেল এটা মাইকী এটা সাপ এটা ধৰি লওক এটা ফিমেল ৰেড স্নেক অজয়কা ছাৰে ধৰিলে আজি ভাল লাগিলে ছাৰ মানুহ ঘৰ উদ্ধাৰ হ'ল তেওঁলোকে বিশেষকৈ সাপ ক'লা সাপ বুলি ক'লে ভয় খায় ফেটি সাপ বুলি কয় কিন্তু ফেটি সাপ নহয় এইটো ধন্যবাদ ছাৰ বৰজান গাঁৱৰ আমজান গগৈ ঘৰ ভিতৰত পানী সোমালে বাহিৰে ভিতৰে চাৰিওফালে পানীয়ে পানী কি অৱস্থা সাগৰ সদৃশ পৰিস্থিতি আজি চৰাইদেউ জিলাৰ বৰহাট মিছাজান গাঁৱত মানুহৰ ঘৰৰ চোতালে বাৰীত সকলো পানী ভিতৰত পানী এইবোৰ চাওক চাৰিওফালে পানীয়ে পানী পানীয়ে পানী কাৰো ঘৰ বাকী নাই মানুহৰ পুখুৰীৰ
সকলো মাছ ওলালে, পুখুৰী বুৰি শেষ। কালিৰ পৰা হোৱা যি নেৰানেপেৰা বৰষুণ, তাৰ ফলস্বৰূপে আজি আমি দেখা পাইছোঁ যে চৰাইদেউ জিলাৰ বৰহাটৰ মিছাজান গাঁৱৰ বহু অঞ্চল প্লাবিত হৈছে। ইয়াত নিজান গগৈ গৃহটো আপোনালোকে দেখিছে, ৰাস্তাৰ কাষত থকা মিছাজান পথৰ সম্পূৰ্ণ বুৰি গৈছে, ভিতৰত পানী সোমাইছে প্ৰায় 2 ফুট। এই অৱস্থা চাওক মিছাজানৰ নিজান গগৈ ঘৰ। কিছু সময়ত আগত দেখাই আহিছিলোঁ ৰূপম গগৈ ঘৰ, এতিয়া এই নিজান গগৈ ঘৰ। কাষতে থকা আমজান গগৈ, তেখেতৰ ঘৰটো প্লাবিত হৈছে। ঘৰ সম্পূৰ্ণ বুৰি গৈছে, থাকিবলৈ ঠাই নাই এতিয়া এই অৱস্থা। গতিকে তেখেতসকলক সাহায্যৰ খুব প্ৰয়োজন, একোৱেই নাই, সম্পূৰ্ণ ঘৰৰ ভিতৰত পানী সোমাইছে, একো ঠাই বাকী নাই। ইফালে এইটো আমজান গগৈ গৃহ, তেখেতৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। এইটো আমজান গগৈ ঘৰ, গৈ চাওক প্ৰায় 1 ফুট 1.5 ফুট সোমাই আহিছোঁ মই তাত। পানী ভিতৰত পানী, চাৰিওফালে পানীয়ে পানী, ভিতৰত পানী বাহিৰত পানী, সকলোফালে পানীয়ে পানী। নিজান গগৈ ঘৰৰ ভিতৰৰ অৱস্থা, এইটো পানী, চাৰিওফালে পানী, কেৱল পানীয়ে পানী। চব ঠাই নাই আৰু সোমাবলৈ থাকিবলৈ ঠাই নাই। বানপানীৰ পিছৰ যিটো অৱস্থা হ'ব তাতকৈ বেয়া হ'ব। এতিয়াই যিটো অৱস্থা, এইটো নিজান গগৈ গৃহ, মই ভিতৰত সোমাইছোঁ, চব পানী, 1 ফুট পানী, 1.5 ফুট পানী, কেৱল পানীয়ে পানী, ইফালে পানী সিফালে পানী।